এইখন দেখাই দিও এটু এস গোল্ড এসি গোল্ড হয় হয় এখন 18 হয় 18 এটু 2,60,000 রাখিছো এটু আমার এক্সচেঞ্জত আইছিল অনলি 80,000 দিলে এটু পাই যাব অটো 160 দি দিব 160 দি দিব ফাইনান্স কৰিবলৈ হলে 1.5 লাখ টাকা 1.5 লাখ টাকা মান আৰু এখন হৈছে ডিজেলৰ গাড়ী ফাইনান্স কৰিবলৈ হলে একে সেম 1.5 লাখ টাকা নমস্কাৰ মিক্স মোৰ ব্লগ ইউটিউব চেনেলটোলৈ মই মুনে অন্য এক নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আজি আমি আকৌ এবাৰ আহিছো নগৰত থকা এসকে মোটৰছত এসকে মোটৰছ সকলোৰে এতিয়া পৰিচিত আমাৰ চেনেলৰ যিসকল দৰ্শক আছে সকলোৱে জানে এসকে মোটৰছ হৈছে নগৰত কমাৰ্শিয়েল গাড়ীৰ ডিলাৰ আৰু এটা বহুতে ভাল ডিলাৰ কিয়নো ইয়াৰ পৰা মই বহুত ভিডিঅ' বনাইছো আৰু ইয়াত বহুত ভিডিঅ' বনাইছো আৰু ইয়াৰ পৰা গাড়ী বহুতে ক্ৰয় কৰিছে গতিকে আকৌ এবাৰ আহিছো নতুন ষ্টকত আপডেট হৈছে গাড়ীৰ ভিডিঅ' লৈ আহিছো চাব পাৰে ষ্টকত গাড়ী ৰখাই থোৱা হৈছে কেৱল ইয়াতে গাড়ী নহয় বেকত ইয়াত আৰু গাড়ী ৰখাই থোৱা হৈছে কিন্তু ইয়াতে জায়গা কম বুলি গাড়ী ৰখাই থোৱা হৈছে কম নহয় বহুত গাড়ী ৰখাই থোৱা হৈছে যদি ভিডিঅ' ভাল লাগে ভিডিঅ' শ্বেয়াৰ কৰিব আৰু গাড়ীৰ বিষয়ে জানিবলৈ এড্ৰেছ জানিবলৈ মই ভিডিঅ'লৈ আগবঢ়াও দাদাৰ পৰা সোধো ইয়াৰ এড্ৰেছ আৰু ইয়াত ফাইনেন্সৰ সুবিধা ইয়াত যদি এক্সচেঞ্জৰ সুবিধা আছে না নাই সকলোবোৰ তথ্য জনাই যাম আৰু গাড়ী পছন্দ হোৱাৰ লগে লগে স্ক্ৰীনত নাম্বাৰ আছে কণ্টেক্ট কৰি আপুনি গাড়ী ইয়াৰ পৰা বুক কৰিব পাৰে ইয়াৰ পৰা লৈ যাব পাৰে আৰু এড্ৰেছ যদি জানিবলগীয়া আছে আপুনি কল কৰি এড্ৰেছ ল'ব পাৰে গতিকে বেছি দেৰি নকৰোঁ ভিডিঅ'লৈ আগবঢ়াওঁ এতিয়া আমি আহিছোঁ আমাৰ এসকে মোটৰছ স্বত্বাধিকাৰী দাদাৰ ওচৰত আৰু ইয়াৰ এড্ৰেছটো আকৌ এবাৰ জানিম কিয়নো বহুত দৰ্শক নতুন হয় আগৰ দৰ্শকে জানে বহুত ভিডিঅ' আহিছে কিন্তু যিসকল দৰ্শক নতুন হয় তেওঁলোকে এড্ৰেছ নাজানে আৰু ইয়াৰ সুবিধা কি আছে নাজানে তো ইয়াৰ এড্ৰেছটো প্ৰথমতে আপুনি জনাই দিব ভালকৈ এড্ৰেছটো হ'ল নগাঁও টাউন খুটিকুটিয়া লক্ষীনগৰৰ লগতে খুটিকুটিয়া গুৱাহাটী ট্ৰেভেলাৰ ষ্টেচন আমাৰ দোকানৰ আমাৰ ডিলাৰৰ লগতে আছে লগতে পেট্ৰল পাম্প আছে এনে গুৱাহাটী ষ্টেচনৰ একদম কাষতে আছে ইয়াত আহি যদি কাৰোবাক সোধে যে এসকে মোটৰছ আপোনাক দেখাই দিব চিন্তা নাই যদি ল'বলৈ অসুবিধা হৈছে কণ্টেক্ট কৰক ফোন নাম্বাৰ দিয়া আছে আপুনি কল কৰিও ইয়াৰ এড্ৰেছ ল'ব পাৰে তো ইয়াত সুবিধা কি আছে এক্সচেঞ্জৰ সুবিধা ফাইনেন্সৰ সুবিধা এক্সচেঞ্জৰ আমি গাড়ী চাই পেলাই এক্সচেঞ্জ কৰোঁ হৈ যাব ফাইনেন্সৰো সুবিধা থাকে জেগা বুজি কিছুমান জেগাত হয় কিছুমান জেগাত নহয় এইটো পাৰ্টিৰ লগত আলোচনা কৰি আমি বুজি অসমৰ যিকোনো জেগাত হ'ব ফাইনেন্স হয় সেইটো হৈ যায় আমি পাৰ্টিৰ লগত আলোচনা কৰি পিছত কিছুমান জেগাত নহ'ব পাৰে কিন্তু আপুনি কল কৰক যদি আপুনি আপোনাৰ ডিষ্ট্ৰিক্টত যদি আপোনাৰ ফাইনেন্সত লাগে আপুনি কল কৰক যদি আছে ইয়াত কৰি দিয়া হ'ব আৰু গাড়ীৰ দাম খুবেই ৰিজনেবল প্ৰাইচ ৰখা হৈছে আগতো মই ভিডিঅ' বনাইছোঁ আৰু ভিডিঅ' বনাইছোঁ ভাল ৰেছপন্স পোৱা গৈছে আৰু গাড়ী ভাল দেখুওৱা হয় গতিকে বেছি দেৰি নকৰোঁ আজি প্ৰথম গাড়ী কোনখন দেখাব প্ৰথম গাড়ী সৰু গাড়ীৰ পৰা এইখন দেখাই দিওঁ এইটো এছ গোল্ড এচি গোল্ড হয় এইটো আপোনাৰ 19ৰ হয় 19 এইটো 2,80,000 টকা 2,80,000 এইখনৰ আস্কিং প্ৰাইচ হয় যদি কোনোবা নেগোচিয়েবলৰ অপচন আছে সেইটো হৈ যাব আপোনালোকৰ ফালৰ নেগোচিয়েবল হ'ব আৰু আমাৰ চেনেলৰ পৰা আহিলে বিশেষ ৰেখাই লাগিব কিন্তু আমাৰ দৰ্শকে বিচাৰে ৰেখাই বিচাৰে আৰু ভিডিঅ' সেই বুলি চাই আহে ভিডিঅ' চাই যদি আপুনি আহে যে আমাৰ মিক্স মোৰ ব্লগ ইউটিউব চেনেলটোৰ পৰা আহিছোঁ আপুনি কিবা এটা ভাল ডিছকাউণ্ট কৰি দিব আৰু এইটো ফাইনেন্সত কিমান দিব লাগিব কৈ দিব জনাই দিব ফাইনেন্সত আপুনি 1 লাখ দিলে ভাল ওপৰত দিলেতো আৰু বেছি ভাল 1 লাখ টকা দিব লাগিব বাছ 1 লাখ টকা লৈ আহিলে আপুনি এখন কমাৰ্চিয়েল গাড়ী লৈ যাব পাৰে আৰু কমাৰ্চিয়েল গাড়ী লৈ গৈ পেলাই আপুনি ভাড়াত ইউজ কৰক কমাৰ্চিয়েল কামত ইউজ কৰি যিমান ফাইনেন্সৰ কাপোৰ টকা আছে আপুনি দি থাকক আপোনাৰ গাড়ী ইয়াৰ পৰা ওলাই লৈ যাবলৈ 1 লাখ টকা লাগে এখন গাড়ী এখন 18 হয় 18 এইটো 2,60,000 ৰাখিছো 2,60,000 নেগোচিয়েবল হ'ব অৰিজিনাল পেইণ্টত আছে কোনো ধৰণৰ ইয়াত টাচ ৰিপেইণ্ট হোৱা নাই আৰু এক্সিডেণ্টেল গাড়ী নহয় যেহেতু ইয়াত এক্সিডেণ্টেল গাড়ী ৰখা নহয় যদি হয় তা আপোনাক কৈ দিয়া হ'ব কিন্তু ৰখাই ইয়াত এক্সিডেণ্টেল গাড়ী একদম ৰখা হোৱা নাই এখনত ফাইনেন্স কিমান দিব লাগিব 1 লাখ টকা দিলে সৰু এখন নিলেও আপুনি 1 লাখ টকা লৈ আহিব লাগিব 1 লাখ টকাত আপুনি ফাইনেন্স কৰি ল'ব পাৰে এখন সৰু গাড়ী দেখা পাইছো আজি এইটো আমাৰ এক্সচেঞ্জত আহিছিল অনলি 80,000 দিলে এইটো পাই যাব 80,000 অনলি 80,000 টকা বহুতৰ লাগে এখন গাড়ী লও কম দামত থাকে না গাড়ী এটা অলপ চলাব শিকো বা ভাল গাড়ী এখন লও তো এইখন আপুনি 80,000 লৈ আহি কেছত লৈ যাব পাৰে ইয়াতো কিবা এটা নেগোচিয়েবল হ'ব কিবা এটা কৰি দিয়া হ'ব 80,000 আছে কিন্তু ইয়াত আমাৰ চেনেলৰ পৰা আহিলে আৰু আপুনি ইয়াত অলপ আহক কথা পাতক চলাই চাওক আৰু অলপ নেগোচিয়েবল কৰি দিয়া হ'ব 80,000 আমাৰ তাত আৰু এটা গাড়ী আছে ইয়াৰ পিছফালে আৰু এটা আছে অটো আছে অটো এইটো পেট্ৰলৰ হয় 21ৰ হয় 2021 অনলি 160 হলে দিন 160 অটো বহুতে বিচাৰে অটোটো ভাড়াত বহুত ইউজ হয় তো অটো 160 দি দিব 160 দি দিব ফাইনেন্স হ'ব নেকি এইটো কেছতে কৈছো কেছত ন ফাইনেন্স কেছত হলে 160 দিব লাগিব কেছত 160 আপুনি অটো লৈ যাব পাৰে এসকে মোটৰছৰ পৰা অটো লৈ যাব পাৰে এখন 19ৰ হয় এখন 380 19 পেপাৰ আপডেট পাব ফাইনেন্সৰ সুবিধাও হৈ যাব ফাইনেন্স কিমান দিব লাগিব এখন খুবেই ধুনীয়া গাড়ী
এটা 150 দিলে আহি যাব 150 অ 1.5 লাখ টকা দিলে আপুনি এখন ডাঙৰ গাড়ী লৈ যাব পাৰে টাটাৰ যিহেতু 1.5 লাখ টকা দিলে আপুনি এখন গাড়ী SK Motors পৰা ওলাই লৈ যাব পাৰে ফাইনান্স কৰি এখন আৰু ইন্টা B20 হয় এটো বহুত ধুনীয়া গাড়ী BS4 গাড়ী হয় এটো ইউৰিয়া নালাগে বহুত ধুনীয়া গাড়ী হয় হয় আপোনাৰ এটোৰ দাম লাগিছে 550 ৰাখিছে অ হয় এখন ফাইনান্স কৰিবলৈ কিমান দিব লাগিব 150 দিলে আহি যাব ৰিফাইনান্স কৰিবলৈ হলে 150 দিলে হৈ যাব আৰু টায়াৰ একদম ভাল দেখা গৈ আছে টায়াৰ একদম ধুনীয়া হৈ আছে আছে ব্ৰেন্ড নিউ আছে আগফালে যদি কোনোবা এখন গাড়ীতে টায়াৰৰ অলপ প্ৰবলেম থাকে আপোনাকে টায়াৰো চেঞ্জ কৰি দিয়া হয় নতুন টায়াৰ দিয়া হয় তো গাড়ীৰ টায়াৰ একদম ওকে হৈ আছে এখন গাড়ী আপোনাৰ ডিজেলৰ হয় ডিজেলৰ গাড়ী হয় এখন গাড়ী ডিজেলৰ হয় আপোনাৰ 20ৰ হয় 2020ৰ গাড়ী ডিজেলৰ গাড়ী বহুতে ডিজেলৰ গাড়ী বিচাৰে ডিজেলৰ গাড়ী আছে আৰু এটা পেট্ৰলৰ গাড়ী সেম গাড়ী আছে সুপাৰ গাড়ী ডিজেল পেট্ৰল ডিজেলৰ দাম কিমান কৈছে এটো 4 লাখ আৰু পেট্ৰলৰ দাম পেট্ৰল 380 পেট্ৰলৰ দাম 380 আৰু ইয়াত ফাইনান্স কৰিবলৈ হলে 1.5 লাখ টকা 1.5 লাখ টকা মান আৰু এখন হৈছে ডিজেলৰ গাড়ী ফাইনান্স কৰিবলৈ সেম 1.5 লাখ টকা তো আপুনি 4 লাখ টকা লৈ আহিলে ডিজেলৰ লৈ যাব পাৰে সুপাৰ গাড়ী আৰু আপুনি কিমান কয় 3,80,000 লৈ আহিলে সুপাৰ গাড়ী আপুনি পেট্ৰল লৈ যাব পাৰে আৰু 1.5 লাখ টকা দিলে ফাইনান্সো হৈ যাব এখন 19ৰ হয় 2019 এখন 280 হলে 280 ন 2,80,000 দিলে আপুনি এখন লৈ যাব পাৰে ফাইনান্স হ'ব ফাইনান্সৰ সুবিধা আছে কিমান 1 মান দিলে আহি 1 মান দিলে ফাইনান্স হৈ যাব আপুনি 1 লাখ টকা লৈ আহিলে SK Motors পৰা ভাল গাড়ী লৈ যাব পাৰে ফাইনান্স কৰি এখন গাড়ী বহুত ধুনীয়া গাড়ী ৰখাই থোৱা আছে এটো আপোনাৰ 2,30,000 টকা হয় 2 লাখ কিবা 230 2,30,000 টকা সুপাৰ গাড়ী হয় এটো ডিজেল হয় ডিজেল ভাৰ্জন হয় তো সুপাৰ গাড়ী তিনিখন আছে পাঁচটা সুপাৰ গাড়ী আছে আৰু সুপাৰ গাড়ী যদি আপোনাৰ লাগে আপুনি SK Motors লৈ আহিব পাৰে এখন 30 কৈছে 230 আস্কিং প্ৰাইচ ফাইনান্স হৈ যাব ফাইনান্স হ'ব 1 লাখত দিব হ'ব 1 লাখ দিলে হৈ যাব এটো 21ৰ হয় পেট্ৰলৰ হয় এটো জিতু পেট্ৰল ভাৰ্জন জিতু প্লাস 2 এটো হয় এখন আস্কিং কিমান এখন 3 লাখ টকা 3 লাখ টকা আস্কিং আৰু ফাইনান্স কৰিবলৈ হলে হয় 1 লাখ টকা দিলে বাকি 1 লাখ টকা 1 লাখ টকা দিলে আপুনি জিতু লৈ যাব পাৰে আৰু ভাল গাড়ী একদম ধুনীয়া গাড়ী হৈ আছে হয় এখন 19ৰ এখন ইঞ্জিন সিল আছে একদম ধুনীয়া গাড়ী হয় অৰিজিনাল পেইন্ট অৰিজিনাল পেইন্ট অৰিজিনাল নহয় পেইন্ট কৰা হৈছে হলে ইঞ্জিন সিল আছে ইঞ্জিন সিল হয় আৰু অলপ চলপ স্ক্র্যাচ থাকিলে তো পেইন্ট কৰি দিয়া হৈ আছে আৰু ধুনীয়া গাড়ী হৈ আছে মানে ধুনীয়া কৰি ৰখা হৈছে পেপাৰ আপডেট পাব ফুল আপডেট পাব ট্ৰান্সফাৰ লৈকে আমি কৰা যিকোনো গাড়ীটো আপোনাৰ পেপাৰ আপডেট কৰি দিয়া হয় যিকোনো গাড়ী আমাৰ আপুনি পেপাৰ আপডেট পাব ইয়াতে এখন 20ৰ হয় টাটা DIEX হয় 550 ৰাখিছো এটো 550 বহুত ধুনীয়া গাড়ী 20ৰ মডেল লাস্ট মডেল এটো BS4 গাড়ী হয় 20ৰ লাস্ট মডেল ন বহুত ধুনীয়া গাড়ী আৰু অৰিজিনাল পেইন্টত আছে ফাইনান্সৰ সুবিধা আছে 1.5 লাখ দিলে বাকিটো লোন হ'ব ওই ধুনীয়া কৰি ৰখা হৈছে অৰিজিনাল পেইন্টত আছে আৰু এইবিলাক অলপ ডিজাইন কৰি দিয়া ৰখা হৈছে এটো পেইন্টত নপৰে বাৰু এটো গ্ৰাফিক্সত পৰা ধৰিব পাৰে তো অৰিজিনাল পেইন্টত আছে আৰু এখন ফাইনান্সত কিমান দিলে 1.5 লাখ টকা 1.5 লাখ টকা এখন ফাইনান্সত হৈ যাব এখন টাটা য়োদ্ধা হয় 1700 য়োদ্ধা 1700 এটো বহুত ধুনীয়া পিছফালে টায়াৰ ব্ৰেন্ড নিউ আছে টায়াৰ একদম ব্ৰেন্ড নিউ ৰানো 1700 ৰান কিমান হৈছে এটা আইডিয়া ৰানটো এটো 69 মান হৈছে 69 কে ৰানিং হৈছে ৰানিং কম হৈছে যেহেতু কমাৰ্শিয়াল গাড়ী ভাল গাড়ী আপুনি লৈ যাব পাৰে এখন ইন্ট্ৰা V10 এখন 4 লাখ আস্কিং 4 লাখ 20ৰ মডেল হয় পেপাৰ এখন 20ৰ মডেল হয় পেপাৰ ফুল আপডেট পাব এখন 4 লাখ ৰাখিছে 150 দিলে বাকিটো লোন হ'ব 150 দিব লাগিব ন 1.5 লাখ টকা লৈ আহিলে ইন্ট্ৰা V10 লৈ যাব পাৰে আস্কিং কিমান 4 লাখ কৈছে 4 লাখ আস্কিং আৰু ইয়াতো নেগোশিয়েবল হ'ব আপুনি আহিব লাগে আৰু 1.5 লাখ টকা লৈ আহিলে আপুনি এখন ফাইনান্স কৰি ওলাই লৈ যাব পাৰিব এখন আপোনাৰ বলেৰো পিকআপ এক্সট্ৰা লং টো হয় এটো 20ৰ হয় 2020ৰ মডেল 2020ৰ মডেল আৰু এটা আছে হয় আৰু 21ৰ আৰু এটা আছে এখন কিমান ৰাখিছে আস্কিং এখন ৰাখিছো 730 ন 730 আস্কিং ৰখা হৈছে আৰু গাড়ী আছে তো ইয়াতে আজি ডিলাৰত বহুত গাড়ী দেখুৱা হৈছে আৰু গাড়ী আছে বোলে কি গাড়ী আছে DI আছে 18 আছে আপোনাৰ DI 12 BS3 গাড়ী আছে 12 মডেল নহয় আৰু আপোনাৰ 18 DI আছে 19 আছে 20 আছে আৰু হয় আৰু য়োদ্ধা আছে আপোনাৰ 19ৰ আছে BS4 হয় 20ৰ আছে 21ৰ আছে 22ৰ ইয়াতে আছে খুৱাইছে তো বলেৰো আছে
মানে ষ্টকত বহুত আছে কিন্তু ইয়াত জেগা কম বুলি ইয়াত ৰাখা হোৱা নাই আপুনি ফোন নাম্বাৰ দিয়া আছে স্ক্ৰীনত আপুনি ফোন কৰক আৰু যদি আপোনাৰ গাড়ী বেলেগ গাড়ী লাগে যি গাড়ীৰ নাম কৈছিল দাদাই আপুনি যদি গাড়ী লাগে তেন্তে দাদাৰ পৰা সোধক হোৱাটছআপত যদি ফটো লাগে ফটো ভিডিঅ' আপুনি প্ৰভাইড কৰি দিব আপোনাৰ যিমান সুবিধা লাগে ইয়াৰ পৰা পাই যাব যদি গাড়ী আপুনি অনলাইনত বুকিং কৰিব বুলি ভাবিছে কল কৰি আপুনি বুকিং কৰি থব ভাবিছে সেইটো সুবিধা আছে যে মই 2-3 দিন দেৰি হ'ব আহোতে এইটো মোক বুক কৰি লাগে তো এনেকুৱা এটা চাই ল'লে বেছি ভাল মানে কিন্তু তথাপিও যদি বুক কৰি পেলাই থয় যে আহি চাম তেতিয়া অসুবিধা হয় তো যদি বুকিং সিস্টেম যদি লাগে আছে অনলাইনত আপুনি বুক কৰি আহিব পাৰে আৰু গাড়ী ইয়াত আহি পৰীক্ষা কৰি লৈ যাওক চলাই ভাল গাড়ী এখন লৈ যাওক কিয় টকা দি কিনিব আপুনি টকা ইনকাম কৰিব এখন গাড়ী দি পেলাই বহুত ভাল গাড়ী লাগিব আৰু ইয়াত ভাল গাড়ী দিয়া হয় আগতে বহুত ভিডিঅ' বনাইছো বহুতে গাড়ী লৈছে ফুল সাৰ্ভিস ফুল কৰি দি আৰু আগতে ভিডিঅ' যে বনাইছো আগতে ভিডিঅ' আহিছে তাৰ পৰা গ্ৰাহকে লৈ গৈছে নে কিনি বহুতে লৈছে আৰু ভাল ফিডবেক তো এনেকা নহয় যে আপুনি অকলে কিনিব গাড়ী ভিডিঅ' চাই বহুতে কিনিছে ইয়াৰ পৰা গাড়ী SK মটৰছৰ পৰা বিশেষকৈ গাড়ী কমাৰ্চিয়েল গাড়ী ভিডিঅ' মই বনাওঁ আৰু ইয়াৰ ভাল ৰেছপন্স পোৱা যায় আৰু ইয়াৰ পৰা গাড়ী বহুতে লৈছে আৰু ভাল গাড়ী লৈ গৈছে গতিকে ভাল গাড়ী যদি ল'বলৈ আছে আপুনি নগাঁৱত আহক আৰু নগাঁৱত যিকোনো জেগাৰ পৰা আহিব পাৰে গুৱাহাটীৰ পৰা আহিবলৈ টাইম নালাগে যিকোনো জেগাৰ পৰা আহক নগাঁৱত আহি এখন গাড়ী ইয়াৰ পৰা চাই পৰীক্ষা কৰি আপুনি লৈ যাওক নিজৰ কৰি লৈ যাওক ন ভাল এখন গাড়ী লৈ যাওক তো ইয়াত ভাল গাড়ী দিয়া হয় গতিকে কণ্টেক্ট নাম্বাৰ দিয়া আছে গাড়ী পচন্দ হোৱাৰ লগে লগে আপুনি যোগাযোগ কৰি গাড়ী বুক কৰি আপুনি আহক গাড়ী লৈ যাওক গতিকে আজি বেছি দেৰি নকৰোঁ আজিলৈ ইমানেই নমস্কাৰ